ক্লাস? মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়, যিখন প্ৰাথমিক বিদ্যালয়লৈ আপোনালোকে যদি আহে তেন্তে নিশ্চয়কৈ চকু থৰ হৈ ৰ'ব, কাৰণ ইয়াৰ পৰিৱেশটোৱে বেলেগ। যদিও বা চৰকাৰী, কিন্তু ইয়াৰ যিটো পৰিৱেশটো দেখি আপুনি নিশ্চয় কোনোবা উদ্যানতকৈ কোনো গুণেই কম নহয় এইখন প্ৰাথমিক বিদ্যালয়। যিখন প্ৰাথমিক বিদ্যালয়ৰ নাম হৈছে কমাৰবৰী প্ৰাথমিক বিদ্যালয়, আৰু কমাৰবৰী প্ৰাথমিক বিদ্যালয়ৰ চৌহদটো আপোনালোকে চাওক। এটা খুব সুন্দৰ পৰিৱেশৰ মাজত এই বিদ্যালয়খন আছে। গতিকে 1960 চনতে স্থাপন হোৱা এইখন বিদ্যালয় কমাৰবৰী প্ৰাথমিক বিদ্যালয়, আৰু কমাৰবৰী প্ৰাথমিক বিদ্যালয় খুব সুন্দৰভাৱে পৰিপাটিকৈ ইয়াৰ পৰিৱেশটো সজাই তুলিছে। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, আৰু যদি আপোনালোকক মই দেখুৱাওঁ তেন্তে এটা অত্যন্ত হয়তো বেলেগ বিদ্যালয়ত সেই পৰিৱেশটো আপোনালোকে নেপাব। এই বিদ্যালয়খনৰ এটা খুব সুন্দৰ পৰিৱেশ মই ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিম। তৃতীয় শ্ৰেণীৰ সেই পৰিৱেশটো আছে, এটা খুব সুন্দৰ পৰিৱেশ মই ND24 দৰ্শকসকলক দেখুৱাম। কমাৰবৰী প্ৰাথমিক বিদ্যালয় সংগ্ৰহালয়, হয়তো বিদ্যালয়ত এনেকুৱা মিউজিয়াম খুব কম দেখিবলৈ পাব, কাৰণ এয়া হৈছে অসমীয়া কৃষ্টি সংস্কৃতিৰ এটা খুব চানেকি ইয়াত দাঙি ধৰা পৰিলক্ষিত হৈছে। অসমীয়া মানুহৰ অতিকে আপোন এয়া হৈছে উঘা, চেৰেকী, জাকৈ, খালৈ, চেপা, জুলুকি, সদা, খুব সুন্দৰভাৱে, আৰু সেয়া হৈছে আপোনালোকে দেখিছে এয়া হৈছে হালোৱা জাপি, জাকৈ, সকলোবোৰ আছে। এয়া খুব সুন্দৰভাৱে তেখেতলোকে নাঙল, জুৱলি সকলোবোৰ ৰাখি থৈছে, আৰু এইবোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক যাতে পৰিচয় কৰাই দিব পাৰে অসমীয়া যিসমূহ আমাৰ অতিকে আপুৰুগীয়া সম্পদ, সেই সম্পদসমূহ এনেদৰে সৰুৰে পৰা পৰিচয় কৰাই দিয়াৰ এক ব্যৱস্থা এই শিক্ষকসকলে কৰিছে। গতিকে মই দৰ্শকসকলক জনাইছো, এইখন হৈছে মৰিগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়, যিখন প্ৰাথমিক বিদ্যালয় উদ্যানতকৈ কোনো গুণেই কম নহয় ইয়াৰ পৰিৱেশ। গতিকে প্ৰধান শিক্ষক ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম যে এটা খুব সুন্দৰ কনচেপ্ট লৈ আপোনালোকে আগবাঢ়িছে। কথা হ'ল এনেকুৱা, শিক্ষকে অকলেতো কৰিব নোৱাৰি। আমাৰ যিহেতু এখন কমিটি আছে, বিশেষকৈ আমাৰ কমিটি বুলি নহয়, আমাৰ গাঁৱৰ গোটেই ৰাইজে স্কুলখনৰ লগত জড়িত। গতিকে স্কুলখনৰ লগত জড়িত, আৰু চৰকাৰৰ এটা নিৰ্দেশ আছে যে স্বচ্ছ বিদ্যালয়, তাৰপিছত ধপাতমুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত বিদ্যালয়, এনেধৰণৰ চৰকাৰৰ আঁচনিবিলাক আমাৰ ইয়াত সুন্দৰভাৱে আমি পৰিচালনা কৰোঁ। গতিকে ল'ৰা ছোৱালী যদিও কেতিয়াবা কিবা চিপছৰ পেকেট খায়, কিবা খায়, সেই পেকেটবিলাক আমি ইয়াত মানে ৰাখিব নিদিওঁ। লগে লগে আমাৰ ডাষ্টবিন আছে, ডাষ্টবিনত আমি পেলাই দিওঁ। আৰু এটা উদ্দেশ্য মই আপোনালোকক দেখুৱাম। গতিকে হয়তো সেয়া আন আন বিদ্যালয়ে এই কমাৰবৰী যি প্ৰাথমিক বিদ্যালয়, কমাৰবৰী প্ৰাথমিক বিদ্যালয়ৰ যিটো নক্সা, সেই নক্সাটো অনুকৰণ কৰাটো অত্যন্ত দৰকাৰী। গতিকে মই দৰ্শকসকলক দেখুৱাইছো, ইয়াত এটা ডাইনিং হল আছে। বহু বিদ্যালয়ত বস্তাত পাৰি তেখেতসকলে ভাত খায়, কিন্তু এয়া হৈছে এটা ডাইনিং হল, আৰু তাতোতকৈ ডাঙৰ কথাটো আপোনালোকে যদি চাই ওপৰত দেখিব এয়া চিলিং ফেন আছে। গতিকে সকলোবোৰ সুবিধা উপলব্ধ এখন বিদ্যালয়। গতিকে যিখন বিদ্যালয় মৰিগাঁৱত এতিয়া আৰু 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 সভাপতি ডাঙৰীয়া আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম আপোনালোকৰ এই বিদ্যালয়খন শিক্ষকগৰাকীয়ে কৈছে, গতিকে সম্ভৱ কেৱল তেখেতেই নহয়, সকলোৰে সহায় সহযোগিতাত বিদ্যালয়খন এনেদৰে জাকত জিলিকা হৈ আছে। হয়, আমাৰ হেড ছাৰে আমাৰ যিমানখিনি আমাক সহায় সহযোগিতা আগবঢ়াইছে, আমাৰ সমিতিখিনিও তেওঁলোকৰ লগত আমি যোগাযোগ কৰি স্কুলৰ যিখিনি কৰিবলগীয়া কাম আমি কৰি দিওঁ, সহযোগত সুন্দৰভাৱে আমি চলাই দিওঁ ইচ্ছা কৰোঁ। নিশ্চয়কৈ, আৰু আমি ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতিব বিচাৰিম। এটা খুব সুন্দৰ পৰিৱেশৰ মাজত এনেদৰে ফুলনি দেখা পোৱা গৈছে। গোটেই স্কুলখনতে এটা ফুলনি এটা পৰিৱেশ। গতিকে বাবু, কোন ক্লাছ পঢ়া তুমি? মই ক্লাছ 5 পঢ়ো। ক্লাছ 5। তোমালোকে এই ধুনীয়াকে ফুলনিখন তৈয়াৰ কৰি থৈছে, এইবিলাক তোমালোকে চোৱা চিতা কৰা নে? কৰোঁ। কি কৰা? ফুলত সকলোৱে পানী দিওঁ, তাৰপিছত চাফা কৰোঁ লেতেৰাবিলাক, আৰু গোটাই দি চোৱা চিতা কৰোঁ। চোৱা চিতা কৰা ন? তোমাৰ নামটো কি?
নমস্কাৰ, মোৰ নাম মিন্ময় আমচি। মাইনা তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিকা পাঠক। গতিকে হেৰি তুমি কবিতা মাতিব জানা? মাতিবা কবিতা এটা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী জ্যোতিকা পাঠক। মই এটি কবিতা আবৃত্তি কৰিবলৈ বিচাৰিছো, ভুল হ'লে ক্ষমা কৰি দিবা। কবিতাটোৰ নাম হয় পিঠাৰ মেল। পিঠাৰ মেল অকণমানিহঁতৰ ভৰালি কোঠাত, বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠা মাতিলে সুপৰে খোলা চাপৰিয়া বাই, দেহৰ কথা শুনিছনে নাই? টপাতৰ ৰসগোল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰৰ ভাইঘিনা চকুৰে চাই। পিঠাৰে ঘৰুৱা অপমান তালৈ কোনে কৰে গান? এইদৰে হ'লে আমি বেছিদিন জীয়াই থকাৰ টান। এই দেশত আৰু বেছি দিন নাই আমাৰ ভান। কিয় ক'ব তেনে দুখ লগা কথা, সুতুলিয়ে দিলে আমাক। চেনি পিঠাই দিলে উত্তৰ ফেন উলিয়াই, সৰুতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু কণমানি নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। নমস্কাৰ। নিশ্চয়কৈ আৰু এটা দৃশ্য মই ND24 দৰ্শকসকলক দেখুৱাম। এয়া চাওক আপোনালোকে প্ৰতিখন যিখন এলফাবেট আছে সেই এলফাবেটখন খুব সুন্দৰভাৱে ইয়াত ওলমাই ৰাখিছে। অসমীয়া ইংৰাজী দুয়োটা হেৰিতে খুব সুন্দৰভাৱে এই গছডালত ওলমাই ৰখা পৰিলক্ষিত হৈছে। গতিকে এনেকুৱা কিছুমান পদক্ষেপৰ পৰাই গম পোৱা যায় যে বিদ্যালয়খন কেনেকুৱা। আৰু এই বিদ্যালয়খন হৈছে মৰিগাঁও কমাৰবৰী প্ৰাথমিক বিদ্যালয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।